বৰভাগত মিনি ফিছ ফিড মিল উদ্বোধন। নলবাৰী জিলাৰ বৰভাগৰ কালাগ হাটখোলাস্থিত ওপৰ বৰভাগ বহুমুখী সমবায় সমিতিৰ কাৰ্যালয়ত মঙলবাৰে চৰকাৰী অনুদান আৰু সমবায় সমিতিৰ নিজা পুঁজিৰে নিৰ্মাণ কৰা মিনি ফিছ ফিড মিল উদ্বোধন কৰা হয়। এই উপলক্ষে বৰভাগ বহুমুখী সমবায় সমিতিৰ সভাপতি অচ্যুত দাসৰ সভাপতিত্বত এখন উদ্বোধনী সভা অনুষ্ঠিত হয়। মিনি ফিছ ফিড মিলটো উদ্বোধন কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই। উল্লেখযোগ্য যে এই মিনি ফিছ ফিড মিলটোৰ পৰা দৈনিক 10 কুইণ্টল পৰ্যন্ত মাছৰ দানা উৎপাদিত হ'ব। এই ফিছ ফিড মিলৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ মীন পালনৰ লগত জড়িত ৰাইজৰ বিশেষ সকাহ হ'ব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানটোত গুৱাহাটী মাণ্ডলিক যুটীয়া পঞ্জীয়ক বিশ্বজিৎ চক্ৰৱৰ্তী, সমবায় সমিতিসমূহৰ উপ পঞ্জীয়ক কণ কুমাৰ শৰ্মা, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়ক চয়নিকা হাজৰিকা, নলবাৰী বিবিধ সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়ক ইন্দ্ৰেশ্বৰ বৰুৱা, নলবাৰী সমবায় সমিতিসমূহৰ ভাৰপ্ৰাপ্ত সহকাৰী পঞ্জীয়ক নৱজ্যোতি পাটোৱাৰীৰ লগতে ওপৰ বৰভাগ বহুমুখী সমবায় সমিতিৰ সভাপতি অচ্যুত দাস, সম্পাদক ৰত্নেশ্বৰ কলিতাৰ লগতে সমবায়ৰ লগত জড়িত ব্যক্তিসকল উপস্থিত থাকে। আজি আমি ওপৰ বৰভাগ বহুমুখী সমবায় আমি এটা পদক্ষেপ লৈছিলোঁ। এইটো হ'ল মাছৰ আধাৰ বনোৱা এটা কাৰখানা। আজি এইটো শুভ উদ্বোধনী হ'ল। শুভ উদ্বোধনীত আমাৰ GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা ছাৰ উদ্বোধন কৰিলে আৰু উপস্থিত থাকিলে আমাৰ গুৱাহাটী হেড অফিচৰ সভাপতি ছাৰ, শৰ্মা ছাৰ, চয়নিকা হাজৰিকা আৰু ডিষ্ট্ৰিক্ট অফিচাৰসকল থাকিলে। আৰু এই স্কিমটোৰ জৰিয়তে আমি কৃষক ৰাইজক বা মীন পালকসকলক আমি পাইকাৰী ৰেটত ইয়াৰ পৰা অৰ্গেনিক যিটো মানে দানা প্ৰস্তুত কৰা হ'ব আৰু মীন পালকসকলেও মানে এটা সুফল পাব। এই মানে খাদ্যৰ জৰিয়তে মাছৰ বৃদ্ধিটো মানে খুব শক্তিশালী হ'ব আৰু সুন্দৰভাৱে প্ৰডাকশ্যনটো এটা সুৰিজাল পাব। আৰু এই স্কিমটোত চৰকাৰে আমাক 15 লাখ টকা দিছিল। টোটেল 30 লাখ টকাৰ এইটো বাজেট আছিলে আৰু 15 লাখ টকা আমাৰ ছ'চাইটিৰ তৰফৰ পৰা দি এই মিলটো পূৰ্ণক্ষম কৰাৰ আমি এটা সক্ষম হৈছোঁ। আৰু এইটো আমি আজিৰ পৰা আমি বিভিন্ন ছ'চাইটি তথা ৰাইজক আমি মানে এই সামগ্ৰীখিনি মানে যোগান ধৰিব পাৰিম। আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে আমি চৰকাৰী অনুদান 50% অৰ্থাৎ 15 লাখ আৰু আমাৰ সমিতিৰ 15 লাখ টকাৰে যি মিনি ফিছ ফিড মিলৰ মানে আমি স্থাপন কৰিছোঁ। এইটো অসমৰ ভিতৰত আমাৰ প্ৰথমটো মিল। অসমত সৰ্বমুঠ 4খন সমিতিয়ে এই আঁচনিটো লাভ কৰিছিল। তাৰে ভিতৰত আমি প্ৰথম অসমৰ ভিতৰত যে এই মিলটো স্থাপন কৰিব পাৰিছোঁ। আৰু ইয়াত আমি লোকেলিভাৱে যি আমি মেটেৰিয়েলছ সংগ্ৰহ কৰি ধৰি লওক মাকৈ বা সৰিয়হৰ খলিহৈ, তাৰপিছত শুকান মাছ, আমি জাগিৰোডৰ পৰা শুকান মাছো আনিছোঁ। এই গোটেইখিনি মেটেৰিয়েলছেৰে আমি যি মাছৰ দানা, উন্নত মানৰ মাছৰ দানা তৈয়াৰ কৰিম। ইয়াৰে আমাৰ স্থানীয় কৃষকখিনি যি মীন পালক আছে তেখেতসকলে যথেষ্ট উপকৃত হ'ব। আমাৰ সুলভ মূল্যত কম দামতে আমাৰ এই মাছৰ দানাটো তেওঁলোকে লাভ কৰিব পাৰিব। সাধাৰণতে ইয়াতে আমাৰ দুটা ধৰণৰ দানা প্ৰস্তুত হ'ব। এটা পানীত তল যোৱা হ'ব আৰু এটা পানীত উপঙি থকা দানা। এইটো আমাৰ যি অপেন মাৰ্কেটত যি দৰত কিনি আছে তাতকৈ ভালেখিনি কম দৰত আমাৰ ইয়াত কিনিব পাৰিব আৰু উন্নত মানৰ হ'ব। দানাটো আমাৰ ইয়াৰ পৰা লৈ যাব পাৰিব বা আমিও কিছুমান দোকান বা এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ পুখুৰীৰ হেৰিত আমি অৰ্ডাৰ অনুযায়ী যোগান ধৰিম।
ওপৰ বৰভাগ সমিতিয়ে এটা মিনি ষ্টেটমেণ্ট কৰিছিল। আমি কৰিলোঁ আৰু মই আশা ৰাখিছোঁ এই সমাজখনৰ এটা ভাল ইনকাম হ'ব। সমাজখনৰ জড়িত থকা সমূহ অংশীদাৰে ইয়াৰ পৰা আঁতৰি হ'ব আৰু ইয়াৰ জৰিয়তে এটা স্বাৱলম্বিতাৰ ক্ষেত্ৰত এটা নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।